অসমীয়া সাহিত্যৰ অসমীয়া ভাষাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ১৯ যুগৰ অখ্ৰীষ্টিয়ান লেখকসকলে কি কৰিছিল? 'ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ১৮২৬ চনত অসম ব্ৰিটিছৰ হাতলৈ যায়। পৰৱৰ্তী সময়ত অসমত মিছনেৰীসকলৰ প্ৰৱেশ ঘটে আৰু তেওঁলোকে ১৮৪৬ চনত শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ কৰে। অৰুণোদয় প্ৰকাশৰ ফলস্বৰূপে অসমীয়া ভাষা সাহিত্যৰ ৰুদ্ৰ জীৱনে যেন নতুন প্ৰাণ পায়, নতুন গতি লাভ কৰে। সেয়েহে অসমীয়া সাহিত্যৰ বুৰঞ্জীত ১৮২৬ পৰা ১৮৯৭ চনলৈ ৰচিত অসমীয়া সাহিত্যৰাজিত অৰুণোদয় যুগৰ সাহিত্য বুলি অভিহিত কৰা হৈছে। অৰুণোদয়ত অসমীয়া ভাষা সাহিত্য জাতিৰ উন্নতিৰ হকে খ্ৰীষ্টিয়ান লেখকসকল আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাকে ধৰি আন আন লেখকসকলে লেখা মেলা কৰিছিল। অৰুণোদয়ৰ পৰৱৰ্তী সময়ত হেমচন্দ্ৰ গুণাভিৰাম মিছনেৰী বৈশিষ্ট্যৰ অৱসান ঘটাই এক নতুন স্তৰৰ দিশ নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। ১৮৪৭ চনৰ অৰুণোদয় কাকতত আনন্দৰাম বৰুৱাৰ বিখ্যাত প্ৰবন্ধ ইংলেণ্ডৰ বিৱৰণ প্ৰকাশ পায়। প্ৰায় ৪০০ পৃষ্ঠাজোৰা অসমীয়া ল'ৰাৰ মিত্ৰ ১৮৪৯ চনত দুটাকৈ খণ্ডত প্ৰকাশ পায়। ১৮৫৩ চনত অসমৰ প্ৰশাসনিক ব্যৱস্থা সম্পৰ্কে অনুসন্ধান কৰিবলৈ অহা ব্ৰিটিছ চাহাব মুফাত মিল্ছ আনন্দৰাম ঢেকিয়াল ফুকনে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। আনন্দৰামে এই স্মাৰকপত্ৰখন অসমৰ আৰ্থ-সামাজিক অৰ্থনৈতিক সমস্যাৰ সুগভীৰ বিশ্লেষণ, অসমীয়া ভাষা আৰু শিক্ষাৰ সমস্যাৰ প্ৰতিকাৰ, অসমীয়া মানুহৰ অৰ্থনৈতিক ব্যৱস্থাৰ কাৰণ আৰু তাৰ প্ৰতিকাৰৰ দিশ, অসমৰ নিজস্ব উৎপন্ন সামগ্ৰী আৰু তাৰ উন্নয়ন আদিৰ বিষয়ে অতি নিখুঁত ইংৰাজী ভাষাত উপস্থাপন কৰিছে। আনহাতে অসমত চৰকাৰীভাৱে অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কৰিবলৈ আগবঢ়োৱা এইখনেই প্ৰথম আৰ্জি আছিল। আনন্দৰামে ১৮৫৫ চনত এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ এণ্ড অন ভনাৰেবল এডুকেশ্যন ইন আছাম নামৰ পুস্তিকাখন ৰচনা কৰে। পুস্তিকাখনে অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। উক্ত পুস্তিকাখনত অসমীয়া ভাষাৰ স্বতন্ত্ৰতা, বাংলা ভাষা জাপি দিয়াৰ ফলত অসমীয়া ভাষাৰ হোৱা ক্ষতিসাধন আদিৰ বিষয়ে তথ্য সম্বলিত আলোচনা আগবঢ়োৱা হৈছে। ইয়াৰ উপৰি ইংৰাজী অসমীয়া ভাষাৰ দুখন অসমীয়া অভিধান প্ৰণয়ন কৰিবলৈ তাৰ অংশ বিশেষ অৰুণোদয় নিৰ্দেশ ৰূপে পঠাইছিল। অৰুণোদয় কাকতত লিখা অন্য কিছুমান খ্ৰীষ্টিয়ান লেখক হ'ল বলোৰাম ফুকন, দয়াৰাম চেতিয়া, ধৰ্মকান্ত বৰুৱা গোহাঁই, ঘৃণাৰাম সস্তীয়া, গোবিন্দৰাম ভূঞা। অৰুণোদয়ৰ আখৰ জোঁটনি আৰু ভাষাৰ গাঁথনিক পৰিহাৰ কৰি অসমীয়া ভাষা-সংস্কৃতিত ভাষাৰ হাৰিত এটা নিৰ্দিষ্ট ৰূপ পৰিগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে আৰু নতুন সাহিত্যৰ সূচনা হয়। এই অৰুণোদয় কালৰ সাহিত্যিকসকলৰ ৰচনাৰ ধৰিয়ে আনন্দৰাম, হেমচন্দ্ৰ, গুণাভিৰামো স্বাধীনতাতকৈ অসমীয়া সমাজৰ সংস্কাৰ সাধন কৰাটো অধিক কাম্য বুলি বিবেচনা কৰি ব্ৰিটিছ শাসনত যন্ত্ৰণা ভোগা সাধাৰণ অসমীয়াৰ সমস্যাবোৰ এই শিক্ষিত মধ্যবিত্ত ডেকাচামৰ চকুত পৰা নাছিল। তেনে নহয়, ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰকে আদি কৰি মুষ্টিমেয় কেইজনৰ ৰচনাত সমস্যাবোৰ অংকন কৰি পাঠকৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছিল। অসম আৰু অসমীয়া জাতিৰ সাৰ্বভৌমৰ বাবে নুখুজিলেও এই ডেকা অসমৰ অন্ধকাৰ আৰু অসমীয়াৰ সংস্কাৰ সাধনত নিশ্চয় ব্ৰতী হৈছিল। সেয়েহে অসম প্ৰদেশৰ তিমিৰ নাম নাশৰ বাবে তেওঁলোকে সাহিত্যৰ বন্তিগছিক জ্বলোৱাৰ সাধনত ব্ৰতী হৈছিল। অসমৰ সামাজিক সমস্যালৈ প্ৰথম চকু দিয়া আৰু অসমীয়াত সৃষ্টিধৰ্মী সাহিত্যৰ সূচনা কৰাত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ স্থান সকলোৰে আগত। এই দুজন সাহিত্যিকৰ হাততে অসমীয়া গদ্য মিছনেৰী পৰম্পৰাৰ পৰা মুক্তি লভি বিশুদ্ধ আৰু গুৰু-গম্ভীৰ হৈ জ্বলি দুয়োজনেই অৰুণোদয় কাকততে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। যদিও তেওঁলোকৰ ৰচনাৰ বিষয়বস্তু অৰুণোদয়ৰ গণ্ডিৰ মাজৰ পৰা বাহিৰ ওলাই দূৰ দিগন্তলৈ বিয়পি পৰিল, বাক চাতুৰ্যপূৰ্ণ হাস্যৰস, সহানুভূতিপূৰ্ণ কৰুণা মিশ্ৰিত হাস্যৰস আৰু বীৰপ্ৰান্তিক হাস্যৰস, এই তিনি শ্ৰেণীৰ হাস্যৰস সৃষ্টিৰ মাজেৰে হেমচন্দ্ৰ গুণাভিৰাম অসমীয়া সমাজৰ বিভিন্ন দিশবোৰ নিজৰ ৰচনাত তুলি ধৰি সেইবোৰ সমাধান কৰিছিল। হেমচন্দ্ৰ গুণাভিৰাম বয়সস্থ বলিনাৰায়ণ বৰাই পোনপ্ৰথমবাৰৰ বাবে অসমীয়া সাহিত্যত
ব্যংগ কবিতাৰ সংযোজন কৰে ভাষা আৰু জাতীয় চেতনা, জাতীয় সংস্কাৰ সাধন আৰু ব্যংগ সাহিত্যৰ আৱিষ্কাৰে অৰুণোদয় যুগত শেষ স্তৰৰ সাহিত্যৰাজিক বিশেষ গুৰুত্বপূৰ্ণ কৰি তোলে। অসমীয়া নাটক, কাব্য, প্ৰমাণ কাহিনী প্ৰভৃতি প্ৰকৃত সাহিত্যৰাজিৰ সূচনা এই স্তৰতে হয়। হেমচন্দ্ৰ বৰুৱাৰ অৰুণোদয় কাকতৰ মাজেৰে সাহিত্যিক জীৱনৰ পাতনি মেলি 1856 চনৰ সংখ্যাবোৰত নাৰজাত শৰ্মা নামেৰে প্ৰবন্ধ লিখিছিল। বৰুৱা মিছনেৰীৰ দ্বাৰা প্ৰৱৰ্তিত অসমীয়া বৰ্ণ বিন্যাস পদ্ধতিৰে সংশোধন সাধন কৰি সংস্কৃতমূলীয় কৰিবলৈ প্ৰয়াস কৰিছিল। ভাষা শিকিবলৈ আৰু শুদ্ধভাৱে উচ্চাৰণ লিখিবলৈ ছাত্ৰৰ কাৰণে উপযুক্ত সাহিত্যপাঠ, ব্যাকৰণ পুথি আৰু অভিধানৰ প্ৰয়োজন। শব্দ আৰু উপযুক্ত আৰু ভাষাৰ বিশুদ্ধ ৰক্ষা কৰি সাহিত্য ৰচনা কৰিলে ব্যাকৰণ আৰু অভিধানৰ কান্ত প্ৰয়োজন। এই প্ৰয়োজনীয় উপলব্ধি কৰি তেওঁ অসমীয়া ব্যাকৰণ আৰু অসমীয়া লহৰাৰ ব্যাকৰণ, সংক্ষিপ্ত হেমকোষ আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গ'ল। এনেদৰে অৰুণোদয় যুগৰ আন আন হস্তীয়ান লেখক যেনে কমলাকান্ত ভট্টাচাৰ্য, ভোলানাথ দাস, ৰত্নেশ্বৰ মহন্ত, লম্বোধৰ বৰা, পুলিনাৰায়ণ বৰা, পদ্মাৱতী দেৱী ফুকনি আদি লেখকসকলে সাহিত্য চৰ্চাৰ মাজেৰে অসমীয়া সমাজখনক স্বাধীনতাৰ প্ৰাণ প্ৰতিষ্ঠানৰ বাবে আৰু প্ৰচেষ্টা অব্যাহত ৰাখিছিল। থেংক ইউ।